নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ চেনেল নেদেখা জনলৈ। বন্ধুসকল, আপোনালোকে শুনি আচৰিত হ'ব যে যোৱা কিছুদিনৰ পৰা সমগ্ৰ দেশতে হোৱাটছআপ একাউণ্ট হেক হোৱাৰ যি বাতৰি, সেই বাতৰিয়ে সমগ্ৰ দেশতে আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে হোৱাটছআপ হেকাৰৰ আতংক শেষ নহওঁতেই এতিয়া পুনৰ চৰ্চালৈ আহিছে বেংক একাউণ্ট হেক কৰাৰ ঘটনা। কেনেকৈ এই হেকাৰসকলে আপোনাৰ বেংক একাউণ্টৰ ধন নিমিষতে নাইকিয়া কৰিব পাৰে জানো আহক। এটা এপ, যিটো এপ আপুনি সদায় ব্যৱহাৰ কৰে, আৰু এই এপটো ইমানেই বেছি জনপ্ৰিয় যে গুগল প্লে ষ্ট'ৰত ইতিমধ্যে ইয়াৰ ডাউনলোডৰ সংখ্যা মিলিয়ন অতিক্ৰম কৰিছে। এই এপটোৰ নাম হ'ল AI টাইপ। আচৰিত কথা যে এই এপটোৰ জৰিয়তে হেক হ'ব বুলি প্ৰমাণ পোৱাৰ পিছতো গুগল প্লে ষ্ট'ৰত এই এপটো এতিয়ালৈকে উপলব্ধ হৈ আছে। এই এপটোৱে আপোনাৰ অনুমতি নোহোৱাকৈ আপোনাৰ মোবাইলত থকা সকলো ডাটা লৈ ল'ব পাৰে। যদি আপোনাৰ মোবাইলত পে'টিএম, গুগল পে', ভীম আদি এপ আছে তেন্তে আপোনাৰ একাউণ্ট সম্বন্ধীয় তথ্য এই এপটোৱে লৈ ল'ব। বন্ধুসকল, ছিকিউৰিটি এণ্টি ফ্ৰড চলিউশ্যন কোম্পানীয়ে জনাইছে যে তেওঁলোকে চলোৱা এটা সমীক্ষাত 1,10,000টা মোবাইল এই এপটোৰ ভুক্তভোগী, আৰু 13খন দেশত ইতিমধ্যে $18 মিলিয়ন হেক কৰিছে এই এপটোৰ জৰিয়তে। বন্ধুসকল, এতিয়া আমি জানো আহক কেনেকৈ আপোনালোকে এই হেকিঙৰ পৰা বাচি থাকিব। প্ৰথমতে আপোনালোকৰ মোবাইলটো আপডেট কৰি ৰাখক, আৰু দ্বিতীয়তে এবাৰ চলাই চাওঁ বুলি যিকোনো এপ ইনষ্টল নকৰিব, আৰু কিবা সন্দেহজনক এপ পালে তাক ৰিপৰ্ট কৰক। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।